মোৰ ফাৰ্ষ্ট ভইচ অভাৰ ব্লগ। চ' ইয়াতে মই দেখাম যে মই দিনটোত কি বনালোঁ। তো ৰাতিপুৱা উঠিয়ে মায়ে আটাটো মুঠি দিলে আৰু মোক ক'লে ৰুটিটো বেলি কিনে তোমাৰ যি মন খোৱা। তো মই কিমান আৰু ৰুটি আলু ভাজি ৰুটি চাহেৰে বাটাৰেৰে খাই থাকিম, আজি ভাবিলোঁ অকণমান ৰ'লে বনাওঁ। বহুত দিন খোৱাও নাছিলোঁ আৰু ৰেচিপিটোও দেখুওৱা নিচিনা হ'ব। মই কিন্তু একদম চিম্পলকে বনাওঁ দেই, একদম জিংজাং নাই, একদম চিম্পল, যোনটো মানে চবেই খাব পাৰে, একো জ্বলা তলা নিদিওঁ। তো প্ৰথমতে মই ৰুটিটো বেলিলোঁ। এয়া চাওঁ, একদম ধুনীয়াকে গোল ৰুটি বনাব পাৰোঁ দেই মই। তাৰপাছত এয়া মই অকণমান তেলত ৰুটিটো উল্টাই দিলোঁ। এফালে অকণমান তেল কমকে লাগিলেও হ'ব বাৰু, একো নাই। তাৰপিছত মই অকণমান কণী এটা ভাঙি কিনে এইটো ইয়াতে দি দিছোঁ। ইয়াতে মই একো হালধি ব্যৱহাৰ কৰা নাই, কাৰণ হালধি দিলে ৰুটিখন কিবা য়েল্ল' কালাৰ নিচিনা হৈ যায়। এনেকে ভাল লাগে বগা বগা হৈ থাকিলে। তাৰপিছত মই এনেকে অকণমান কণীটো অকণমান চবফালে লগাই দি কিনে উল্টাই দিওঁ। আগতে কিন্তু ভাজি ল'ব ৰুটিখন, নহ'লে এফালে কেঁচা হৈ থাকিব। তাৰপিছত ইয়াত মই চিম্পলকে অকণমান পিঁয়াজ কুটি লোৱা, অকণমান ধনিয়া, অকণমান টমেটো কেটচআপ আৰু অকণমান মেয়নিজ লগাইছোঁ। বেছি দিব নালাগে। তাৰপিছত এয়া ৰোল হৈ গ'ল ৰেডি। এয়া চাওকচোন, বতৰটো ইমান ডাৱৰীয়া কৰিছে। এতিয়া মই বনাম লাঞ্চ। তো লাঞ্চত চাওকচোন, ইমান গাল চব্জি পাপাই একেবাৰে লৈ আহিছে। ইমান যে চব্জি আনিব ভাল পায় নহয়। মায়ে ক'লে ইয়াকে ভাজি বনাম। তো এয়া মই লৈছোঁ আলু, দীঘলকে কাটি ল'লোঁ। তাৰপিছত লৈছোঁ মই গাজৰ। আপোনালোকে বাৰু কি খাই ভাল পায় চব্জি জনাবচোন। তাৰপিছত পিঁয়াজ লৈছোঁ। পিছে আপোনালোকে কটাৰীৰে ইউজ কৰে নে আপোনালোকে চুৰি ইউজ কৰে? ইয়াতে দালিখনো বহাই দিছোঁ। এয়া দি দিলোঁ মই তেলত পিঁয়াজ, অকণমান ফ্ৰাই কৰি ল'লোঁ। তাৰপিছত এই বইল দালিখিনিত তেলটো দি দিলোঁ। এতিয়া হৈ গ'ল আমাৰ দালি ৰেডি। তাৰপিছত মই এয়া আকৌ লেচেৰা কাটি লৈছোঁ। আপুনি বাৰু ভাল পায়নে খাই? তাৰপিছত মই আলুখিনি মায়ে ক'লে ডাঙৰ হৈছে বোলে, আকৌ মোক কাটি দেখাইছে অকণমান সৰুকে কাট। এয়া আকৌ মই লৈছোঁ ভাত কেৰেলা। এয়া আমাৰ ঘৰৰে হয়। তাৰপিছত এতিয়া মই বনাম ভাত কেৰেলা ভাজি। এতিয়া মই ধুনীয়াকৈ পিঁয়াজটো অকণমান তেলত লৰাই দিলোঁ। তাৰপিছত মই ধুনীয়াকৈ ভাত কেৰেলাখিনি দি দিম। ভাল হৈছেনে বাৰু কাটাত জনাবচোন। মায়ে ক'লে ইয়াতে অকণমান গাজৰো দি দিয়া, আলুও দি দিয়া, নহ'লে বেছি গ্ৰীণ লাগি আছে। তাৰপিছত মই ইয়াতে ধুনীয়াকৈ অকণমান দিছোঁ নিমখ, অকণমান হালধি, চিম্পল। তাৰপিছত অকণমান লৰাই দিলোঁ আৰু অকণমান ঢাকন দি থৈ দিলোঁ। এয়া হৈ গ'ল মোৰ ভাজি ৰেডি। এয়া আন এখন ভাজি বনাবলৈ ট্ৰাই কৰিলোঁ। এয়া মই প্ৰথমতে তেলত গাজৰ আৰু আলুখিনি অকণমান ফ্ৰাই কৰি ল'ম, কাৰণ লেচেৰাটো জল্দি সিজি যায়। অকণমান ফ্ৰাই কৰাৰ পিছত মই ইয়াত লেচেৰাখিনিও দি দিলোঁ। তাৰপিছত ইয়াত মই দিম চিম্পলকৈ অকণমান হালধি, অকণমান তাৰপিছত নিমখো দি দিব জোখমতে, যিমান ভাল পায়। তাৰপিছত অকণমান লৰাই দিলোঁ আৰু লৰাই দিয়াৰ পিছত অকণমান ঢাকন দি থোৱাৰ পিছত অকণমান মোৰ ভাতটো ৰেডি হৈ গ'ল। ইমান যে কাম কৰিলোঁ মোৰ জীৱনটো হা হৈ গৈছে ধেত। এতিয়া আবেলি হ'ল, মই এতিয়া অকণমান চুজি বনাওঁ ভাবিলোঁ চাহৰ লগত খাবলৈ। তো মই তেলত অকণমান চুজি দিলোঁ, অকণমান লাৰি দিলোঁ। চুজিখিনি কিন্তু ভালকৈ ৰোষ্ট কৰিব, নহ'লে কেঁচা হৈ থাকিলে বেয়া হোৱাৰ চান্স থাকে। তাৰপিছত অকণমান দিছোঁ চেনি। তাৰপিছত চেনিটো নিদিলেও হয়, গুৰো দিব পাৰে। তাৰপিছত মই ড্ৰাই ফ্ৰুটছ অকণমান দি ৰোষ্ট কৰি কিনে এতিয়া মই পানী দিলোঁ আৰু ইয়াত মই দিলোঁ গাখীৰ। এতিয়া মই অকণমান সিজিবলৈ দিম। তাৰপিছত আপোনালোকে বাৰু বাটাৰ দিয়েনে? মোৰ কিন্তু বাটাৰৰ টেষ্টটো বহুত ভাল লাগে। তাতে অকণমান নিমখো লাগে ন, আৰু অকণমান ঘি দি দিছোঁ জাষ্ট গোন্ধটোৰ কাৰণে। এয়া মোৰ চুজি হৈ গ'ল ৰেডি। এনেকৈ কেক কৰি কোনে খাই বাৰু জনাবচোন। এয়া মই অকণমান কণী আনিলোঁ, তাকে বোলো থওঁ। মোৰ যে ফ্ৰিজ অৰ্গেনাইজ কৰি ইমান ভাল লাগে নহয়, বেলেগক চাইও ভাল লাগে মোৰ ফ্ৰিজ অৰ্গেনাইজ কৰা, ইমান ধুনীয়াকৈ থয়। এতিয়া হৈ গ'ল ডিনাৰ টাইম। এতিয়া মই চিম্পলকৈ এগ কাৰী বনাম। মই অকণমান তেলত দিছোঁ গোটা জিৰা, ইমান ভাল লাগে ন চাউণ্ডটো। তাৰপিছত ইয়াত মই দিম পিঁয়াজ। তাৰপিছত অকণমান লৰাই দিলে হ'ল। আপোনালোকে বাৰু কাৰীত চেনি দিয়ে নে নাই? মই অকণমান দি দিওঁ, মানে মোৰ সেয়া কালাৰটো ভাল লাগে, অকণমান ডাৰ্ক হৈ যায়। তাৰপিছত মই দি দিলোঁ আদা নহৰু আৰু জলকীয়া খুন্দা। তাৰপিছত অকণমান ফ্ৰাই কৰি তাতে দি দিলোঁ মই বিলাহীটো ডাঙৰকৈ দিলেও হয়, আৰু বিলাহীৰ গুটিখিনি নিদিব দেই। তাৰপিছত মই দিছোঁ বইল আলু, যোনটো মই অকণমান পিটিকি দিওঁ, টুকুৰা হৈ থাকিলে মানে এনেই ৱেষ্ট হোৱা যেন লাগে। তাৰপিছত মই দিছোঁ হালধি, জিৰা আৰু ধনিয়া মিক্স কৰি, আৰু ৰেড চিলি পাউডাৰ। বেছি নিদিওঁ, গৰম যিহেতু। অকণমান এনেকৈ চিম্পলকৈ লৰাই দিছোঁ।
তাৰপিছত মই দিম অকণমান জালুকৰ খুন্দি লোৱা গুড়ি, সেইটো ঘৰতে বনাইছোঁ। তাৰপিছত অকণমান ৰখিব দি কিনে দিলে হ'ল পানী। যিমান আপোনালোকে গ্ৰেভি বিচাৰে সিমান দিলে হ'ল। এয়া হৈ গ'ল মোৰ আঞ্জা ৰেডি। ইমান ধুনীয়াও কাটি দিছোঁ, মানে ফ্লেভাৰটো ইমান ভাল লাগে ন। আজি যে ইমান ধুনীয়া ৱেডাৰ ন। কেনেকুৱা লাগিলে ভিডিঅ'টো জনাবচোন। এতিয়াৰ কাৰণে বাই বাই।